শ্ৰী ৰঘুপতিৰ পাছতেই অসমীয়া চিনেমা জগতত আকৌ ধামাল মচাবলৈ আহি আছে ৰবি শৰ্মাৰ ৰুদ্ৰ। ৰুদ্ৰৰ পগলামি। জুবিন গাৰ্গৰ গান আৰু ৰবি শৰ্মাৰ অভিনয় এটা গ্ৰেট কম্বিনেশ্যন হৈ পৰিব চিনেমাখনত। আৰু চিনেমাখনৰ আৰু এটা বহুত ডাঙৰ পজিটিভ পইণ্ট, ইয়াত অভিনয় কৰিছে আদিল হুছেইনে, আৰু সেইটো এটা চিনেমাখনৰ কাৰণে বহুত ডাঙৰ প্লাছ পইণ্ট হৈছে। মোৰ জীৱনৰ উদ্দেশ্য দেশৰ সুৰক্ষাক লৈ আপোনাৰ যি সপোন তাক সাৰ্থক কৰা। আপুনি ট্ৰেইলাৰটোৰ পৰা এখন চিনেমাৰ ওপৰত 70% ধাৰণা কৰি ল'ব পাৰে যে চিনেমাখন কেনেকুৱা হ'ব। আৰু আপোনাৰ ৰুদ্ৰৰ যিটো ট্ৰেইলাৰ ইতিমধ্যে ইউটিউবত ৰিলিজ দিয়া হ'ল, সেই যদি ট্ৰেইলাৰটো আপুনি চাই আপুনি ক'ব যে ফুল পেকেজত এখন হিট নহয়, এখন ছুপাৰ ডুপাৰ হিট চিনেমা হ'বলৈ গৈ আছে। আৰু বহুত ধুনীয়া একশ্যন, আৰু ৰবি শৰ্মাকটো একশ্যনৰ কথা ক'বলৈ নালাগে, বহুত ছুপাৰ একশ্যন দেখাইছে চিনেমাখনত। তাৰপাছত চিনেমাখনৰ আৰু এটা পজিটিভ পইণ্ট হ'ল আমাৰ অসম চৰকাৰে যি স্কুটি দিয়ে আমাৰ পঢ়ি থকা ছোৱালীসকলক, মানে মেধাৱী ছাত্ৰ ছাত্ৰীসকলক ভালকৈ পাছ কৰা, যিকেইখন মামাৰ স্কুটি বুলি কোৱা হয়, সেই স্কুটিখন তাত দেখুওৱা হৈছে। আৰু এইটো এটা বহুত ডাঙৰ পজিটিভ পইণ্ট হ'ব চিনেমাখনৰ কাৰণে। আৰু বহুতে মানে অন্তৰত বহুত চকুন মিলিব যে য়েছ, আমি ব্যৱহাৰ কৰা স্কুটিখনক বহুতে মানে হাঁহিৰ চলেৰে চায়, মামা স্কুটি বুলি জোকায় বা লাল প্লেজাৰ বুলি জোকায় বা কিবা পাপাকি পৰি কিবা কিবি বুলি জোকায়, কিন্তু যে চিনেমাখনত বহুত ধুনীয়াকৈ সেই স্কুটিখন প্ৰেজেণ্ট কৰা হৈছে, এইটো এটা বহুত ডাঙৰ মানে পজিটিভ পইণ্ট। আৰু আমি আশা কৰিছোঁ ইয়াৰ পৰা এটা বুম পজিটিভ হিষ্টৰী পাম মানে, আৰু লগতে লাভ হিষ্টৰীৰ ক্ষেত্ৰত এটা পজিটিভ লাভ হিষ্টৰী পাম বুলি আমি আশা কৰিছোঁ। আৰু চিনেমাখনত অসমৰ পটভূমি দেখাবলৈ যত্ন কৰা হৈছে, অসমৰ সত্ৰ দেখাবলৈ যত্ন কৰা হৈছে, নামঘৰ দেখুওৱা হৈছে, বা তেনেকুৱা অসমীয়া জনজীৱনৰ লগত জড়িত হৈ যোৱা বা অসমীয়া জনজীৱনৰ লগত খাপ খাই যোৱা তেনেকুৱা চিন দেখাবলৈ যত্ন কৰা হৈছে, যিটো নেকি বহুত বেছি ভাল। কাৰণ কিয় আমি প্ৰত্যেকেই কওঁ যে চিনেমা কি চাউথৰ দৰে হ'ব লাগে, তে অসমীয়া চিনেমা অসমীয়াৰ দৰে হ'ব, চাউথৰ দৰে কিয় হ'ব? চাউথৰ যিবোৰ পটভূমি আছে সেই পটভূমি অসমৰ লগত নিমিলে, বা অসমৰ যি পটভূমি দক্ষিণ ভাৰতৰ সৈতে নিমিলে, গতিকে অসমত অসমীয়া চিনেমাৰ দৰে হ'ব। আৰু আনে ক'ব লাগিব যে অসমীয়া চিনেমাৰ দৰে হ'ব না, গতিকে সেইটো ৰিটাৰ্ণ হ'বলৈ গৈ আছে ৰবি শৰ্মাৰ এই ৰুদ্ৰ চিনেমাখনৰ ক্ষেত্ৰত, আৰু এখন বহুত ভাল চিনেমা হ'ব। আৰু লগতে তেখেতৰ কেইবাটাও গেটাপত দেখা দিয়া হৈছে, আৰু খুব সম্ভৱ তেখেত আদিল হুছেইনৰ পুত্ৰ বা তুলনীয়া পুত্ৰ তেনেকুৱা টাইপ লাগিলে চিনেমাখনত। ট্ৰেইলাৰটো চাই গৈছোঁ দেই, ট্ৰেইলাৰটো চাইতো আপুনি কাহিনীৰ বিষয়ে ক'ব নোৱাৰে, গতিকে ট্ৰেইলাৰ চাই লাগিছে যে চিনেমাখন এখন ফুল পেকেজত বহুত বেছি ভাল চিনেমা হ'ব। আৰু লগতে লাষ্টত এটা কম, গানকেইটা বহুত 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 বেছি ভাল লাগিছে। মানে ৰুদ্ৰৰ এটা গান ৰিলিজ হৈছে অলৰেডি, ইউটিউবত চাইছোঁ, বহুত ধুনীয়া লাগিছে। তাৰপাছত যিখিনি একশ্যন দেখাইছে আপোনালোকে চাই ল'ব পাৰিব ট্ৰেইলাৰটো, যিখিনি একশ্যন দেখাইছে বা যিখিনি মানে ফাইট দেখাইছে ছুপাৰ ডুপাৰ। আৰু ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাম, মানে একদম কনফাৰ্ম ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাম। আৰু আপুনিও চাবনে চিনেমাখন কমেণ্ট কৰিব। আমি আশা কৰিছোঁ ৰঘুপতিৰ যি ৰেকৰ্ড, ৰঘুপতিয়ে যি খলকনি তুলিছিলে সেই ৰেকৰ্ড, সেই খলকনি এইবাৰ ৰুদ্ৰই ব্ৰেক কৰিব, আমাৰ আশা থাকিলে। আৰু অসমীয়া চিনেমা এনেকৈ আগুৱাই যাওক। জয় অসমীয়া চিনেমা।